নমস্কাৰ, মই পিংকুল হাজৰিকা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ঢেকীয়াজুলি পাণবাৰীত নতুনকৈ নিৰ্মাণ কৰা এটি শিৱ মন্দিৰ, হিন্দু বৈদিক ক্ষেত্ৰ চাবৰ কাৰণে আহিলোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই মন্দিৰভাগ ধুনীয়াকৈ দেখুৱাম। নতুনকৈ নিৰ্মাণ কৰিছে, 8 ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰিছিলে এই মন্দিৰভাগ, উন্মোচন কৰিছিলে। আৰু আজি আমি আহি গ'লোঁ, যিহেতু আজি শিৱৰাত্ৰি, দৰ্শনাৰ্থী ভক্তসকলৰ যথেষ্ট ভিৰ হৈছে। আৰু মই এই মন্দিৰভাগৰ চৌপাশটো সুন্দৰকৈ যিমান পাৰোঁ দেখুৱাব চেষ্টা কৰিম। চাওক, এইফালে হৰ হৰ মহাদেৱ, এইফালে অসমীয়া লিখা আছে আৰু হিন্দীটো লিখা আছে। মই যিমান পাৰোঁ আপোনালোকক এই নতুনকৈ নিৰ্মাণ কৰা মন্দিৰভাগ দেখুৱাবৰ প্ৰয়াস কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপোনালোকে ভাল পাব। আৰু এই মন্দিৰভাগলৈ আপোনালোকে এবাৰ আহি চাব, সঁচাকৈ ইমান সুন্দৰকৈ মন্দিৰভাগ সাজি উলিয়াইছে। সঁচাকৈ অসমতেই যে আছোঁ অনুভৱেই নহ'ব, যে বাহিৰৰ দেৱ দেৱালয় বা মন্দিৰ যেনেকৈ ইমান অত্যাধুনিক ধৰণে সজায়, ঠিক তেনেকৈ এই মন্দিৰভাগো সজাইছে। আমি চাবৰ কাৰণে আহিলোঁ আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাই যাম। শেষলৈকে চাওক ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। এইফালে তুলিকাই চাকি লগাবৰ কাৰণে চাকি লৈ আনিলে। প্ৰথমে আমি চাকি বন্তি জ্বলাই লওঁ, আৰু মানুহ ইমানেই হৈছে আপোনালোকক দেখাম। প্ৰথমে এই মন্দিৰভাগৰ সন্মুখত ধুনীয়াকৈ চাওক, দুইফালে গণেশ বাবাৰ মূৰ্তি বনোৱা হৈ আছে, আৰু এয়া মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা গণেশ বাবা হয়। গোটেই মন্দিৰভাগেই মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈছে, আৰু ইমানেই ধুনীয়া লাগিছে আপোনালোকক হয়তো মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। সন্ধিয়া ভাগত যিহেতু ইয়াতে বিভিন্ন কালাৰৰ লাইট দিয়া হৈছে, বিভিন্ন টনি ছেট দিয়া হৈছে, লাইট দিয়া হৈছে, অত্যাধুনিক লাইট কিছুমান দিয়া হৈছে। সন্ধিয়া সময়ত আৰু ধুনীয়া লাগে। আৰু এইফালে চাওক, আজি যথেষ্ট মানুহ হৈছে, যথেষ্ট দৰ্শনাৰ্থী হৈছে, কাৰণ শিৱৰাত্ৰিৰ দিনাখন এই মন্দিৰত সকলোৱে এগছি বন্তি প্ৰজ্বলন কৰি বন্তি জ্বলাই আশীৰ্বাদ ল'বৰ কাৰণে আহিছে। আমিও আহি গ'লোঁ, আৰু এনে এটা পবিত্ৰ দিনত আহিব পাৰে সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। তাতে নতুন মন্দিৰ, নতুনকৈ নিৰ্মাণ কৰা মন্দিৰ। আৰু এইফালে চাওক, গণেশ বাবা দুটা ধুনীয়াকৈ দেখাই দিছোঁ। যথেষ্ট মানুহ আহিছে, আৰু যিমান পাৰোঁ মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এই মন্দিৰভাগ সম্পূৰ্ণকৈ দেখুৱাম। প্ৰথমে চাকি লগাই লৈ লওঁ, তাৰপাছত বাকী যি য'ত দেখাবলগীয়া আছে গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখাম। প্ৰথমে আমি সেৱা ল'বৰ কাৰণে এইফালে লাইন লাগিবলগীয়া হৈছে, ইমানেই মানুহৰ ভিৰ হৈছে। আৰু এয়া চাওক, ফুল লগাব লৈছে মন্দিৰত, নতুনকৈ নিৰ্মাণ কৰা মন্দিৰ যিহেতু, আৰু আকৰ্ষণীয় কৰিব বিচাৰিছে। এইফালে লগাই আছে ফুল চুল, আৰু গোটেই চৌপাশটো দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাওক। এই মন্দিৰভাগৰ চৌপাশে কি ক'ত আছে গোটেইখিনি দেখা পাব ভিডিঅ'টো সম্পূৰ্ণকৈ চালে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, পুনৰবাৰ কৈছোঁ, মোৰ পেজটো যিসকলে ফ'ল' কৰা নাই, কাইণ্ডলি আপোনালোকে পেজটো ফ'ল' কৰি থ'ব। আপোনালোকৰ কাৰণে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' মই আনিবলৈ প্ৰয়াস কৰিম। এইফালে চাওক, আমি ভিতৰলৈ আহিলোঁ, ভিতৰত সেৱা ল'বৰ কাৰণে সোমালোঁ। সেয়াও দেখাই আছোঁ, আপোনালোকক চাই থাকক। जल लेके आए ना, खड़े हो जाइए। जल दूध लेके आए, खड़े हो जाइए। ओम पयो दिव्यां पयो गदे गोपयो दिव्यांतरिक्षे पयो धाः पयस्वते प्रदिशा सप्तमचम्। ओम सुधबालः सकसुधबालो मणिबालस्तास्मिनः श्वेतः श्वेताक्षो रुणस्ते रुद्राय वसुपतये कर्णाजामा बलिता रुद्रानभो रूपाः पार्जन्याः भूर्भुवस्य श्री भगवते सदाशिवाय शांति विधिवे शांति रापः शांति रोगदया शांति वनस्पतया शांति विश्वे। আমি সেৱা কৰি আহিলোঁ, আৰু এতিয়া আপোনালোকক মন্দিৰৰ বাকী যি য'ত দেখাবলগীয়া আছে কম সময়ৰ ভিতৰতে সুন্দৰকৈ দেখুৱাম। মন্দিৰভাগেই ইমান ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে, সঁচাকৈ বহুত ভাল লাগিছে। আৰু দৰ্শনাৰ্থী চাওক, ভক্তসকল চাওক, যথেষ্ট ইয়াতে আজি ভক্ত হৈছে। দেখুৱাই দিলোঁ আপোনালোকক ইয়াৰ পৰিৱেশটো। সেইফালে গণেশ বাবা ইমান ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে মাৰ্বল পাথৰৰ। মই যিমান পাৰিছোঁ এই নতুনকৈ নিৰ্মাণ কৰা হিন্দু বৈদিক ক্ষেত্ৰ ভাগ, অৰ্থাৎ শিৱ মন্দিৰভাগ দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। আৰু আপোনালোকক ইয়াৰ জনাই দিওঁ, এই মন্দিৰভাগ আছে ঢেকীয়াজুলিৰ পৰা অলম'ষ্ট 7 কিলোমিটাৰমান ভিতৰলৈ সোমাব লাগে, পাণবাৰী বুলি কয় জেগাটো। ইয়াতে এই নতুনকৈ নিৰ্মাণ কৰা মন্দিৰভাগ আছে। আপোনালোকেও এবাৰ আহি চাব, মন্দিৰভাগ সঁচাকৈ বহুত ভাল পাব। আৰু এইফালে চাওক, মন্দিৰৰ চৌহদতে এইফালে আছে শিৱলিংগ, আৰু এইফালে আছে নন্দী। তাতো ভক্তসকলে চাকি বন্তি লগাই সেৱা লৈছে। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই যিমান পাৰিছোঁ নতুনকৈ নিৰ্মাণ কৰা হিন্দু বৈদিক ক্ষেত্ৰ ভাগ, অৰ্থাৎ শিৱ মন্দিৰভাগ দেখুওৱাৰ প্ৰয়াস কৰিলোঁ। আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই নিশ্চয়কৈ আপোনালোকে ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ সুন্দৰ সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।
Ôi, đi lên.